নেমচুন নিচিনা সংগঠনক বেন কৰিব লাগে। নেমচুন নিচিনা সংগঠনক বেন কৰিব লাগে। নেমচুৰ যিজন সভাপতি বদৰুল হক তেওঁ মুছাৰো সভাপতি আছিল সেই সময়ত বদৰুল ইছলাম তেওঁক এনেকুৱা সংগঠনক বেন কৰিব লাগে। মই দাবী কৰিছোঁ এনেকুৱা যিবিলাকে দেশৰ অখণ্ডতা সাৰ্বভৌমত্বৰ বিৰুদ্ধে কথা পাতে, যিবিলাকে খিলঞ্জীয়া মানুহৰ বিৰুদ্ধে কথা পাতে, যিবিলাকে অসমীয়া ভাষাটোক তেওঁলোকে চেলেঞ্জ কৰে, তেনেকুৱাসকলক বেন কৰিব লাগে। তেওঁলোকৰ বিৰুদ্ধে কঠোৰ কাৰ্যবাহী কৰিব লাগে। নেমচুন নিচিনা সংগঠনক বেন কৰিব লাগে। নেমচুন নিচিনা সংগঠনক বেন কৰিব লাগে। নেমচুৰ যিজন সভাপতি বদৰুল হক তেওঁ মুছাৰো সভাপতি আছিল সেই সময়ত বদৰুল ইছলাম তেওঁক এনেকুৱা সংগঠনক বেন কৰিব লাগে। মই দাবী কৰিছোঁ এনেকুৱা যিবিলাকে দেশৰ অখণ্ডতা সাৰ্বভৌমত্বৰ বিৰুদ্ধে কথা পাতে, যিবিলাকে খিলঞ্জীয়া মানুহৰ বিৰুদ্ধে কথা পাতে, যিবিলাকে অসমীয়া ভাষাটোক তেওঁলোকে চেলেঞ্জ কৰে, তেনেকুৱাসকলক বেন কৰিব লাগে। তেওঁলোকৰ বিৰুদ্ধে কঠোৰ কাৰ্যবাহী কৰিব লাগে। নেমচুন নিচিনা সংগঠনক বেন কৰিব লাগে। নেমচুন নিচিনা সংগঠনক বেন কৰিব লাগে। নেমচুৰ যিজন সভাপতি বদৰুল হক তেওঁ মুছাৰো সভাপতি আছিল সেই সময়ত বদৰুল ইছলাম তেওঁক এনেকুৱা সংগঠনক বেন কৰিব লাগে। মই দাবী কৰিছোঁ এনেকুৱা যিবিলাকে দেশৰ অখণ্ডতা সাৰ্বভৌমত্বৰ বিৰুদ্ধে কথা পাতে, যিবিলাকে খিলঞ্জীয়া মানুহৰ বিৰুদ্ধে কথা পাতে, যিবিলাকে অসমীয়া ভাষাটোক তেওঁলোকে চেলেঞ্জ কৰে, তেনেকুৱাসকলক বেন কৰিব লাগে। তেওঁলোকৰ বিৰুদ্ধে কঠোৰ কাৰ্যবাহী কৰিব লাগে। নেমচুন নিচিনা সংগঠনক বেন কৰিব লাগে। নেমচুন নিচিনা সংগঠনক বেন কৰিব লাগে। নেমচুৰ যিজন সভাপতি বদৰুল হক তেওঁ মুছাৰো সভাপতি আছিল সেই সময়ত বদৰুল ইছলাম তেওঁক এনেকুৱা সংগঠনক বেন কৰিব লাগে। মই দাবী কৰিছোঁ এনেকুৱা যিবিলাকে দেশৰ অখণ্ডতা সাৰ্বভৌমত্বৰ বিৰুদ্ধে কথা পাতে, যিবিলাকে খিলঞ্জীয়া মানুহৰ বিৰুদ্ধে কথা পাতে, যিবিলাকে অসমীয়া ভাষাটোক তেওঁলোকে চেলেঞ্জ কৰে, তেনেকুৱাসকলক বেন কৰিব লাগে। তেওঁলোকৰ বিৰুদ্ধে কঠোৰ কাৰ্যবাহী কৰিব লাগে। নেমচুন নিচিনা সংগঠনক বেন কৰিব লাগে। নেমচুন নিচিনা সংগঠনক বেন কৰিব লাগে। নেমচুৰ যিজন সভাপতি বদৰুল হক তেওঁ মুছাৰো সভাপতি আছিল সেই সময়ত বদৰুল ইছলাম তেওঁক এনেকুৱা সংগঠনক বেন কৰিব লাগে। মই দাবী কৰিছোঁ এনেকুৱা যিবিলাকে দেশৰ অখণ্ডতা সাৰ্বভৌমত্বৰ বিৰুদ্ধে কথা পাতে, যিবিলাকে খিলঞ্জীয়া মানুহৰ বিৰুদ্ধে কথা পাতে, যিবিলাকে অসমীয়া ভাষাটোক তেওঁলোকে চেলেঞ্জ কৰে, তেনেকুৱাসকলক বেন কৰিব লাগে। তেওঁলোকৰ বিৰুদ্ধে কঠোৰ কাৰ্যবাহী কৰিব লাগে। নেমচুন নিচিনা সংগঠনক বেন কৰিব লাগে। নেমচুন নিচিনা সংগঠনক বেন কৰিব লাগে। নেমচুৰ যিজন সভাপতি বদৰুল হক তেওঁ মুছাৰো সভাপতি আছিল সেই সময়ত বদৰুল ইছলাম তেওঁক এনেকুৱা সংগঠনক বেন কৰিব লাগে। মই দাবী কৰিছোঁ এনেকুৱা যিবিলাকে দেশৰ অখণ্ডতা সাৰ্বভৌমত্বৰ বিৰুদ্ধে কথা পাতে, যিবিলাকে খিলঞ্জীয়া মানুহৰ বিৰুদ্ধে কথা পাতে, যিবিলাকে অসমীয়া ভাষাটোক তেওঁলোকে চেলেঞ্জ কৰে, তেনেকুৱাসকলক বেন কৰিব লাগে। তেওঁলোকৰ বিৰুদ্ধে কঠোৰ কাৰ্যবাহী কৰিব লাগে।